আমাৰ অসম এখন কৃষিপ্ৰধান ৰাজ্য। বিভিন্ন কৃষি উপযোগী ভূমিৰে পৰিপূৰ্ণ এই অসম ৰাজ্যত ধান, চাহ, মাহ, সৰিয়হ আদি বিভিন্ন কৃষি উৎপন্ন হয়। অসমৰ গ্ৰামাঞ্চলৰ মূল ভেটি হৈছে কৃষি। কৃষি আমাৰ জীৱন আৰু প্ৰাণ। মানৱ জাতিক জীয়াই থাকিবলৈ অন্নৰ অতি প্ৰয়োজন। অন্ন উৎপাদন কৰিবলৈ কৃষিকৰ্মই হৈছে একমাত্ৰ মাধ্যম। সেয়েহে কৃষকসকলক অন্নদাতা বুলি কোৱা হয়। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ কাৱৈমাৰী গাঁৱৰ আদৰ্শ কৃষক ৰূপেশ্বৰ কলিতাই তেখেতৰ 50 বিঘা মাটিত এক কৃষি পাম্প গঢ়ি তুলিছে, য'ত তেওঁ বছৰটোৰ বিভিন্ন সময়ত ধান খেতিৰ পৰা আৰম্ভ কৰি বিজ্ঞানসন্মতভাৱে ৰবি আৰু খাৰিফ দুয়োবিধ শস্যৰ শাক পাচলিৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিজৰ একাগ্ৰতা, কঠোৰ শ্ৰম আৰু অতি সুপৰিকল্পনাৰে বুঢ়ীদিহিং নৈৰ কাষত কৃষি বিপ্লৱৰ সূচনা কৰাৰ লগতে কৃষিৰ জৰিয়তে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। নমস্কাৰ। পোনপ্ৰথমে আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি জানিব পৰা মতে আপোনাৰ এই অঞ্চলটোত আপুনি খুব সুন্দৰকৈ কাম কৰি আছে, সেই বিষয়ে জানি আমাৰ সঁচাকৈ ভাল লাগিছে। পুনতে জানি ল'ব বিচাৰিছোঁ, আপুনি প্ৰায় 50 বিঘা মাটিত কেনেধৰণৰ কি খেতি কৰে? ইয়াত জলকীয়া, বেঙেনা, বিলাহী, বন্ধাকবি, ফুলকবি, ওলকবি, গাজৰ, মটৰ, ভেন্দি, গোমধান সকলো ধৰণৰ খেতি কৰা হয়। মানে বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আপুনি খেতি কৰে? মাটিমাহ আছে, সৰিয়হ আছে, তিল আছে, জাতিলাও আছে, ৰঙালাও, এইবিলাক সকলো ধৰণৰ আমি খেতি কৰোঁ। সঁচাকৈ আমি দেখা পাইছোঁ, আমি চকুৰে মনিব পৰালৈকে একেবাৰে এটা সেউজীয়া পৰিৱেশ। আৰু আমি এতিয়া জলকীয়া খেতিডৰাৰ মাজত উপস্থিত আছোঁ, আৰু জলকীয়া খেতিৰ মাজে মাজে আমি দেখিছোঁ বন্ধাকবি। আপুনি এনেদৰে চাগে বাকীবিলাকো খেতি কৰিছে, আমি বেঙেনা খেতিও দেখিছোঁ, সেই বিষয়ে অকণমান জনাওকচোন। আপুনি খেতিডৰাক কেনেদৰে সজাই লৈছে? মই প্ৰথমতে জলকীয়া পুলিটো ৰোৱাৰ মাজে মাজে পাতিটো ডিষ্টেঞ্চটো বহল থাকে, তাৰ মাজত মই বন্ধাকবি ৰুই দিওঁ। তেতিয়া বন্ধাকবিটো উপযুক্ত টাইমত মানে হৈ যায়, আৰু জলকীয়াটো তেতিয়া মাটি চাপৰি চপাই দিওঁ, আৰু তাৰ পৰা মানে দুইটা সমানে বন্ধাকবি শেষ হোৱাৰ পিছত জলকীয়াটো উঠি যায়। ডাবুল ক্ৰপছত মানে খেতি কৰিছোঁ। তাৰপৰা মটৰ দিছোঁ, মটৰৰ মাজত মই ভেন্দি দিছোঁ। এতিয়া মটৰটো শেষ হৈ গ'ল, এতিয়া ভেন্দি মোক ফুলিছে। কৃষি ক্ষেত্ৰখনত ৩১টা বছৰ আপুনি কেনেধৰণৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে? কৃষি ভালকৈ কৰিলে মানে এজন মানুহ যে সঁচাকৈ মানে ভালকৈ চলিব পাৰে, সেইটো মানে নিদৰ্শন দাঙি ধৰিব পাৰি। নিশ্চয়। এজন চাকৰিয়ালৰ দৰে মানে ভালকৈ চলিব পাৰি, আৰু লগতে অন্যকো সংস্থাপন দিব পাৰি। মই এতিয়া বৰ্তমান মোৰ 20জন কৰ্মচাৰীয়ে মোৰ বাৰীত কাম কৰি আছে। আপোনাৰ এই কৃষি ক্ষেত্ৰখনত? কৃষি ক্ষেত্ৰত, হয়। এইটো সঁচাকৈ এটা শলাগ ল'বলগীয়া পদক্ষেপ। আচলতে আপোনাৰ এই কৃষি ক্ষেত্ৰখনৰ জৰিয়তে প্ৰায় 20টাকৈ পৰিয়াল নিয়োজিত হৈ আছে, নহয়? আৰু ইয়াৰ পৰা আকৌ বেলেগ মানে যিখিনিয়ে কিনে, বাৰীৰ পৰাই সিহঁতি চলি আছে। 20-25জন মানুহ ইয়াৰ পৰা বস্তু লৈ যায়, নিজে বেচে, নিজৰ পৰিয়াল চলাই আছে। ৰূপেশ্বৰ ডাঙৰীয়া, আমি জানিব পৰা মতে আপুনি কৃষি ক্ষেত্ৰখনত 30টা বছৰ যি অৱদান আগবঢ়ালে, তাৰ ফলত আপুনি বিভিন্ন ধৰণৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে, নহয় জানো? সেই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাওকচোন। মই ডিব্ৰুগড় কিষাণ মৰ্চাৰ সন্মান বঁটা দিছিলে, তাৰপৰা বৰবৰুৱা ব্লক ৱাইজত দিছে, এই বিভাগত পাইছোঁ। আমাৰ কুমাৰ সন্থাৰ পৰাও দিছিলে বঁটা, কৃষক বঁটাটো। এনেধৰণৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ৰূপেশ্বৰ কলিতা বুলি ক'লে খোৱাং এই কাৱৈমাৰী অঞ্চলটোত খুব এটা জনাজাত নাম। আৰু ইয়াৰ যিসকল আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে, তেওঁলোকে আপোনাৰ পৰা কৃষি ক্ষেত্ৰখনত কেনেকৈ কাম কৰিব পাৰি সেই আদৰ্শ লৈ আপোনাৰ পৰা প্ৰশিক্ষণ লোৱাৰ মনোবাঞ্ছা লৈ আহে নেকি বাৰু আপোনাৰ? আহে। ইয়াত প্ৰশিক্ষণ ল'বলৈ মানে খোৱাং কলেজৰ পৰা ধৰি বেলেগ মানুহবিলাকো ইয়াত মানে আমাৰ কি দৰৱ মাৰিব লাগিব, কোনটো খেতি কৰিলে ভাল হ'ব, সেই বিষয়ে ইয়াত সুধিবলৈ আহে মোক, আৰু সেইমতে কাম কৰি উপকৃত হৈছে। এইটো সঁচাকৈ এটা ভাল লগা পদক্ষেপ। আচলতে আমাৰ নৱপ্ৰজন্মসকল আপোনালোকৰ দৰে যিসকল আদৰ্শ কৃষক, তেওঁলোকৰ পৰা এনেধৰণৰ কথাবিলাক যেতিয়া জানিবলৈ আহে, খুব এটা ভাল লগা পৰিৱেশ, নহয় জানো? ভাল লগা পৰিৱেশ। আমাৰ কৃষি ক্ষেত্ৰখনত আচলতে আমাৰ নৱপ্ৰজন্মসকল জড়িত হ'বলৈ অনীহা প্ৰকাশ কৰে বুলি কোৱা হয়। আৰু আপোনালোকৰ দৰে যদি মানুহে কৃষিৰ জৰিয়তে আদৰ্শৰ একোজন লোক হয়, তাৰপিছত তেওঁলোকে যদি এনেধৰণৰ প্ৰশিক্ষণ ল'বলৈ আহে, কৃষি সম্পৰ্কে জানিবলৈ আহে, খুব এটা সুন্দৰ মনোভাৱ হয়, নহয় জানো বাৰু? সেই বিষয়ে জনাওকচোন। মানে ইয়াত মানে ভাবে আমাৰ লোকেল মানুহখিনিয়ে যে খেতি নকৰে বুলি, কিন্তু কোচবিহাৰৰ পৰা বা অন্য ঠাইৰ পৰা চব্জি আনি যে আমি চলি আছোঁ, সেইটো কোনো কথা নহয়।
আমিও বহুত এতিয়া ডিব্ৰুগড় মৰাণ খোৱাং ইয়াৰ অঞ্চলত বিভিন্ন অঞ্চললৈ মোৰ ইয়াৰ পৰা মাল যায় আমি যে নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও বিভিন্নজনক আমি ইয়াৰ পৰা খেতি দি আমি অসমীয়াৰ মানে যিটো হেৰি এইটো পৰিচয় আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ হয় আচলতে পথাৰ আমাৰ বজাৰ আমাৰ মিলি কওঁ আমি আচলতে কৰ্মৰে আমি দেখুৱাব লাগিব নহয় জানো কৰ্মৰে দেখুৱাব লাগিব হয় বাৰু আমি আপোনাৰ কৃষি ক্ষেত্ৰখনৰ মাজলৈ আহিব বিচাৰিছোঁ আপুনি যিহেতু বৰ্তমান খুব সুন্দৰকৈ জলকীয়া খেতিৰ দ্বাৰা লহপহকৈ আপুনি ডাঙৰ দীঘল কৰিছে খুব এটা সুন্দৰ পৰিৱেশ কিমান বিঘা মাটিত আপুনি জলকীয়া খেতি কৰিছে জলকীয়া মোৰ 3.5 বিঘা মাটি আছে হয় ইয়াৰ মাজত বন্ধাকবি আছিলে হয় হেতুও 3.5 বিঘা এতিয়া 7 বিঘাই হৈ গ'ল টোটেল হয় এই মাটিডৰা প্ৰস্তুত কৰিবৰ কাৰণে আপুনি কেনেধৰণে কি ব্যৱস্থা কৰিছিলে জলকীয়া খেতিডৰা জলকীয়া এইটো আমি প্ৰথমতে হাল চহাওঁ হয় চহোৱাৰ পিছত মানে গোবৰ দিওঁ হয় গোবৰ আৰু ৰাসায়নিক সাৰো দিওঁ হয় দি মেলি আমি মাটিটো বনাই পুলি ৰুৱাওঁ আৰু পুলিবাৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰে জলকীয়া খেতিৰ ক্ষেত্ৰত জলকীয়া খেতিৰ ক্ষেত্ৰত এইটো ভেটি বনাব লাগে পলিথিন দিব লাগে হয় আৰু গোবৰ অৰ্গেনিক দিব লাগে অৰ্গেনিক সাৰটো গোবৰ দিওঁ হয় গোবৰ আৰু চূণ গুড়ি মিক্স কৰি দিওঁ হয় বৰাক্স অলপ দিওঁ হয় তেনেকৈ হেৰি কৰোঁ সম্পূৰ্ণ আপুনি মানে জৈৱিক পদ্ধতিৰে খেতিডৰা আগবঢ়াই লৈ গৈছে নহয় জানো জৈৱিক পদ্ধতি হয় আৰু জলকীয়া খেতিডৰা যেতিয়া আমি পুলিবাৰী প্ৰস্তুত কৰোঁ তেতিয়া বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় সেই ক্ষেত্ৰত আপুনি কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰে ইয়াত ফাংকিচাইড এটা বেমাৰ আহে জলকীয়া পুলিত হয় ব্লাইটৰ কাৰণে এইটো ব্লাইটেক্স বা অন্য ধৰণৰ তেনেকুৱা ব্লাইটৰ হয় আমি ফাংকিচাইড ব্যৱহাৰ কৰিব লাগে পুলিতে হয় পাছতো সেইটো ফাংকিচাইড মাৰিব লাগে হয় তেতিয়া মানে ব্লাইটৰ পৰা আঁতৰি থাকিব পাৰি হয় এবাৰ কোন জাতৰ জলকীয়া আপুনি লগাইছে এইটো চিল্কন হয় চিল্কন হয় উৎপাদন কেনেধৰণে লাভ কৰিছে আপুনি এইটো এতিয়া মানে আমাৰ বৰ্তমান 40 টকাকৈ আমি দি আছোঁ বাৰীতে হয় ইয়াত মানে কালি চিঙা হৈছিলে 1.5 কুইণ্টেল হয় 10জনী মানুহ লগাইছিলোঁ হয় প্ৰডাকশ্যন হয় 1 বিঘাত 40,000 টকা ইনকাম আছে জলকীয়া বিঘাত 40,000 টকা ইনকাম কৰিবলৈ সক্ষম হয় আৰু আপুনি এতিয়া বৰ্তমান 3.5 বিঘা মাটিত জলকীয়া খেতি কৰিছে নহয় জানো সপ্তাহত কিমান কুইণ্টেল জলকীয়া আপুনি ছিঙিবলৈ সক্ষম হৈছে বৰ্তমান এই জলকীয়া খেতিৰ দ্বাৰা সেই বিষয়ে অকণমান জনাওকচোন সপ্তাহত 10 কুইণ্টেল আমি জলকীয়া ছিঙি আছোঁ এতিয়া হয় আৰু যিহেতু আপুনি প্ৰায় 3.5 বিঘা মাটিত আপুনি জলকীয়া খেতি কৰিছে আৰু ইয়াৰ যিবিলাক উৎপাদিত সামগ্ৰী বা জলকীয়াখিনি আপুনি বজাৰত কোন ঠাইলৈ প্ৰেৰণ কৰিছে সেই বিষয়ে অকণমান জনাওক এইটো ডিব্ৰুগড় যায় মৰাণ যায় আৰু ঘৰৰ পৰাও বিক্ৰী হয় ঘৰৰ পৰা বিক্ৰী কৰে আৰু বজাৰলৈ আপুনি নিজে যায়নে ইয়ালৈ খেতিয়কসকল আহে খেতিয়কসকল আহে হয় আৰু বজাৰত ডিব্ৰুগড়লৈ গ'লে মানে মই বেলেগ গাড়ীত পঠাই দিওঁ আৰু মৰাণলৈ গ'লেও নিজৰ গাড়ীটো আছে নিজৰ গাড়ীটো লৈ যাওঁ মই হয় আজিৰ অনুষ্ঠানটো আমাৰ যিসকল কৃষক বন্ধুৱে চাই আছে তেওঁলোকে যদি জলকীয়া খেতি কৰিব বিচাৰে তেওঁলোকে কোনখিনি কথাত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি আপুনি ভাবে জলকীয়া প্ৰথম ৰোৱাৰ পিছত মানে ব্লাইটৰ দৰৱ এটা মাৰিব লাগে হয় আৰু গোবৰটো প্ৰধানিক এইটো বহুত দিনীয়া খেতি 6 মাহ ধৰি ইয়াৰ প্ৰডাকশ্যন হৈ থাকে সেইকাৰণে গোবৰটো লাগে হয় এই গোবৰটো থাকিলে মানে গছজোপা ভাল হৈ থাকে ঠন ধৰি উঠে নহয় জানো এই ধৰণৰ ৰাসায়নিক সাৰ বা এই ধৰণৰ সাৰ প্ৰয়োগৰ বাবে আমাৰ কৃষক বন্ধুসকলে এটা প্ৰশিক্ষণ লোৱাটো প্ৰয়োজন বুলি আপুনি ভাবে নেকি প্ৰয়োজন হয় কাৰণ ৰাসায়নিক সাৰে গছটোৰ ষ্ট্ৰেংটো কমাই দিয়ে ইয়াৰ ফলটো মানে এটা সময়ত লাগে তাৰপিছত নালাগে আৰু হয় সেইটো কাৰণে জৈৱিক সাৰটো যদি থাকে তাক সম পৰিমাণত মানে ইয়াৰ উৎপাদনটো 6 মাহলৈকে থাকে হয় আৰু আমি যাতে মাটিৰ উৰ্বৰা শক্তি অক্ষুণ্ণ ৰাখিব পাৰোঁ সেই ক্ষেত্ৰত আমি জৈৱিক সাৰ প্ৰয়োগ কৰাটো যথেষ্ট ভাল হ'ব নহয় জানো যথেষ্ট হয় হয় বাৰু আমি আৰু এটি কথা জানিব বিচাৰিছোঁ আপোনাৰ জলকীয়া খেতিৰ মাজে মাজে আমি দেখা পাইছোঁ বন্ধাকবি খেতি এইবাৰ খেতি কেনেকুৱা হ'ল বন্ধাকবি অকণমান জনাওকচোন বন্ধাকবি মই ইয়াত জলকীয়াৰ মাজত কৰা এইখিনি 40 টকা কেজিৰ পৰা বেচিলোঁ হয় ইয়াত সমানে জলকীয়া যেনেকৈ আছে তাৰ মাজত এক পাতি মোৰ বান্ধা আছিলে সেই বান্ধাখিনি বেছি শেষ হ'ল এতিয়া বান্ধাখিনিত হাল বাই মই জলকীয়ালৈ মাটি চপাই দিলোঁ তাৰ যিটো ৱেষ্টটো যিটো কবিৰৰ ৱেষ্টটো ইয়াত মানে জলকীয়ালৈ পাই গ'ল এতিয়া জলকীয়া গছজোপা সবল হৈ আহিছে হয় এবাৰ কোন জাতৰ আপুনি বন্ধাকবি খেতি কৰিছিল এইটো গ্ৰীণ এক্সপ্ৰেছ আছিলে তাৰপৰা এয়াৰবুল তাৰপৰা 76 বুলি কয় এই 3টা জাতৰে মই খেতি কৰিছোঁ উৎপাদন কেনেধৰণৰ হ'ল আপোনাৰ এইবাৰ উৎপাদন এতিয়ালৈকে বৰ্তমান মই বন্ধাকবি দি আছোঁ ইয়াত মোৰ আৰু 5 বিঘা বান্ধা আছিলে সেই বন্ধাকবি এতিয়া মই দি আছোঁ বৰ্তমান 8 টকা কেজিকৈ আমি দি থকা হৈছে বন্ধাকবি
এইবছৰ কিমান পৰিমাণৰ উৎপাদন কৰিলে আপুনি বন্ধাকবি? বন্ধাকবি পাৰ বিঘাত 20,000 টকাকৈ থাকে আৰু এইবাৰ দামটো যথেষ্ট আছিলে, অলপ বেছি হৈছে। হয়, বজাৰখন আপোনালোকে বিচৰা ধৰণে পাইছেনে এইবাৰ? বজাৰ বিচৰা ধৰণে পাইছোঁ, কিন্তু কিছুমান বস্তুৰ দাম কম আছে। হয়, বিলাহী এতিয়া ধৰ 10 টকা কেজি, 8 টকা কেজি আমি দিবলগীয়া হৈছে। হয়, তাৰপিছত বেঙেনাটো 10 টকা কেজি দিবলগীয়া হৈছে বাৰী পাই। হয়, বজাৰটো একেই দাম। হয়, সেইকাৰণে বজাৰখন অকণমান এবাৰ অলপ কম আছে দামটো। আগতীয়াকৈ ঠিকে আছিলে। হয়, হয়, আগতীয়াকৈ 20 টকা 25 টকাকৈ আমি বেচিলোঁ বেঙেনাটো। হয়, এতিয়া 10 টকা কেজি হৈছে। হয়, বন্ধাকবিৰ বাবে আপোনালোকে পুলিবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিছিলে? পুলি মই নিজে পচাওঁ। হয়, ইয়াত গুটি অনা হয়। গুটি আমাৰ চৰকাৰে দিয়া অলপ লেট হৈ যায়। হয়, সেইটো কাৰণে আমি নিজে মানে দোকানত যাওঁ, চিড কৰ্প'ৰেশ্যনত। হয়, গৈ পেলাই আমি তাৰপৰা উন্নত জাতৰ সঁচবিলাক আনি নিজে পচাই আমি প্ৰস্তুত কৰোঁ। এইখিনিতে জনাওকচোন, আমাৰ বন্ধাকবিৰ ক্ষেত্ৰত আপুনি যিহেতু প্ৰায় 30টা বছৰ এই খেতিডৰাত জড়িত হৈ আছে, বন্ধাকবিৰ খেতিডৰাত আমি সুন্দৰকৈ আগবঢ়াই নিবলৈ হ'লে আমি কোনখিনি কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব? বন্ধাকবি পুলি ৰোৱাৰ পিছত আমি পোকৰ কাৰণে বেছি হেৰি হয়, পোকটো মানে পোকে আগটো খাই দিলে মানে বন্ধাকবিটো নষ্ট হৈ যায়। হয়, সেইকাৰণে এইটো প্ৰতি সপ্তাহত পুলিৰ পৰা পাত বন্ধালৈকে আমি দৰৱটো চাই থাকিব লাগে পোকটো। নিশ্চয়। তাৰোপৰি পানী দিওঁতে মানে আমি সাৱধানতা হ'ব লাগে, যাতে মানে পানীটো গুৰি জেকটো শুকোৱাৰ পিছতহে পানীটো আমি দিব লাগে। হয়, প্ৰথমতে আমি 6 দিনমানৰ প্ৰথম দিয়াৰ পৰা আমি 6 দিনমানৰ পাছত আকৌ এবাৰ দিব লাগে। তাৰ পৰা এসপ্তাহ মূৰে মূৰে যদি জেকটো শুকাই গৈছে তেতিয়া আমি পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। হয়, পানী অধিক হৈ গ'লে ৰৈ গ'লে কবিটো বেয়া হৈ যায়। হয়, ব্লাইট লাগিব, নতু অন্য হেৰি হ'ব, সেইকাৰণে কবিটো ডেমেজ হৈ যায়। হয়, সেইকাৰণে পানী দিয়াটো বহুত সাৱধানতা হ'ব লাগে। হয়, অৱলম্বন কৰিব লাগিব। নিশ্চয় নিশ্চয়, খুব এটা গুৰুত্বপূৰ্ণ কথা আপুনি এইখিনিতে অৱগত কৰিছে। বন্ধাকবিখিনি আপুনি কেতিয়া লগাইছিল? আমি দেখিবলৈ পাইছোঁ যে বন্ধাকবি ইতিমধ্যে আপোনাৰ শেষ হৈছেগৈ। কেতিয়া আপুনি আৰম্ভ কৰিছিল বন্ধাকবি খেতি? বন্ধাকবিটো আজি 3 মাহৰ আগতে আমি দিয়া হ'ল, এতিয়া বৰ্তমান শেষেই হৈছে। অলপ অলপ আছে আগলৈ। হয়, সৰুৰে পৰা কৃষিকাৰ্যৰ প্ৰতি ধাউতি থকা আদৰ্শ কৃষক ৰূপেশ্বৰ কলিতাই একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ এই প্ৰচেষ্টাই অঞ্চলটোৰ বহু যুৱক যুৱতীক কৃষিকৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে নিবনুৱা সমস্যাক লাঘৱ কৰি কৃষিখণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, যাৰ ফলত কৃষিকৰ্মৰ যোগেদি সমাজ জীৱনত আগবঢ়াই অহা এই অৱদানৰ বাবে তেখেতে আদৰ্শ কৃষকৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আমি আপোনাৰ বেঙেনা খেতিডৰাৰ মাজত উপস্থিত আছোঁ। খুব সুন্দৰ এটি পৰিৱেশ। অকণমান জনাওকচোন, আপুনি খেতিডৰা কিমান পৰিমাণে কৰিছে? মই বৰ বেঙেনা এতিয়া 3 বিঘা কৰিছোঁ আৰু লগত ঘৰুৱা বেঙেনাটো আছে 1 বিঘা। হয়, এইটো বেঙেনাটো এতিয়া ছিঙি আমি দি শেষ পৰ্যায় পাইছেহি। হয়, ইয়াৰ পৰা আমি 20 টকাৰ পৰা এতিয়া 10 টকা কেজি আমি দি আছোঁ বৰ্তমান। হয়, এবাৰ বজাৰখন কেনেকুৱা ধৰণৰ পাইছে বেঙেনাৰ বজাৰখন? বজাৰ ভাল পাইছোঁ এইবাৰ। হয়, আৰু যোৱা বছৰ আপুনি কিমান পৰিমাণে কৰিছিল, এইবাৰ কিমান পৰিমাণে কৰিছে, যি অভিজ্ঞতা আপোনাৰ সেই বিষয়ে অকণমান জনাওকচোন। যোৱাবাৰ মই 2 বিঘা মাটিত কৰিছিলোঁ। হয়, এইবাৰ 2 বিঘা বেছি আছে। হয়, যোৱাবাৰ প্ৰডাকশ্যন ভাল আছিলে। হয়, বেঙেনা পইচাটো ইয়াৰ বহুত দিন লাষ্টিং কৰে বেঙেনা খেতিটো। হয়, অন্য খেতিৰ দৰে নহয়, ইয়াত নিয়নি বিন্ধনি যদি ভালদৰে আমি কৰি থাকোঁ তেতিয়াহ'লে ইয়াৰ ফলটো আকৌ নতুন দৰে লাগে। হয়, সেইটো কাৰণে বেঙেনা খেতিটো আৰু জলকীয়া খেতি দুয়োটাই ছমাহলৈকে কৰি থাকিব পাৰি। হয়, প্ৰায় আপুনি 3.5 বিঘা 4 বিঘা মাটিত যিহেতু আপুনি বেঙেনা খেতি কৰিছে, আপুনি 2টা জাতৰ খেতি কৰিছে নহয় জানো? সেই বিষয়ে অকণমান জনাওকচোন। এইটো বৰ বেঙেনাটো মোৰ এতিয়া বৰ্তমান 2 বিঘা আছে। হয়, এই বৰ বেঙেনাটোত লাভটো বেছি হয়। হয়, ঘৰুৱা বেঙেনাটোৰ মানে অলপ দামটো কম আছে। হয়, 15 টকা 10 টকা এনেকৈ দি থাকিবলগীয়া হয়। ইয়াৰ প্ৰডাকশ্যনটোও বেছি, গোল বেঙেনা। হয়, ইয়াৰ প্ৰডাকশ্যনটো বেছি, খাবলৈও ভাল। হয়, আৰু জলকীয়াত যেনেধৰণে আপডাল কৰিব লাগে, এই বেঙেনাটো আমি তেনেকুৱা ধৰণৰ দৰৱ বা তেনেকুৱা ধৰণৰ আপডাল কৰিলে হৈ যায়। হয়, এজোপা গছত আপুনি কিমান পৰিমাণৰ উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে? এইটো একজোপাত 5 কেজিলৈকে আমি ওলায়। হয়, 5 কেজিলৈকে প্ৰডাকশ্যন হয় ইয়াৰ। হয়,
বেঙেনা খেতিডৰাত আপুনি কেনেধৰণৰ কোনখিনি কথাত গুৰুত্ব প্ৰদান কৰিছে যাতে খেতিডৰা ভাল হয়? এইটো বিশেষকৈ নিয়নি বিন্ধনিটো লাগিবই, নিশ্চয়। তাৰোপৰি পানীটো লাগে, বেঙেনাত বেছি পানী দৰকাৰ হয়। হয় হয়। এইটো জেকটো শুকাই গ'লে মানে বেঙেনাটো আকৌ শুকাই যায়, হয়। সেইটো কাৰণে জেকটো ৰাখিব লাগে বেঙেনাৰ। হয়। নিয়মিত পানী দিব পাৰিলে। হয়। আৰু সাৰ গোবৰটো লাগে। হয়। অৰ্গেনিক গোবৰ হওক, অৰ্গেনিক সাৰ হওক, হয়, এইকেইটা দি থাকিলে ভাল হয়। হয়। সাৰবিলাক আপুনি কেনেধৰণে প্ৰস্তুত কৰে সেই বিষয়ে অকণমান জনাওকচোন। সাৰবিলাক আমি গোবৰ কিনি অনা হয়, কিনি আনি দম কৰি তাৰপৰা গামলাত লৈ অলপ অলপকৈ আমি পুলি গুৰিয়ে দিওঁ। হয়। তাৰপিছত পুলি ৰুওঁ। হয়। এইবাৰ যিহেতু আপুনি কৈছে খুব সুন্দৰ বজাৰ এখনেই পাবলৈ সক্ষম হৈছে। এতিয়াও যিহেতু আপোনাৰ বেঙেনা লাগিয়ে আছে, আপুনি কেতিয়া আৰম্ভ কৰিছিল বেঙেনা খেতিডৰা আৰু কিমান দিনলৈকে আপুনি উৎপাদন লাভ কৰি থাকিবলৈ সক্ষম হ'ব বুলি আপুনি আশা কৰিছে? এইটো 3 মাহ হৈ গৈছে মোৰ এতিয়া বৰ্তমান। হয়। বেঙেনাখিনি আমি বেচি আছোঁ। হয়। আৰু 2 মাহমান আমি পাম বহাগলৈকে আমি বেঙেনা বেচি থাকিব পাৰিম। হয় হয়। বাৰু আমি এইখিনিতে জানিব বিচাৰিছোঁ আপুনি বৰ্তমান যিহেতু এইফালে বিনৰ খেতিও কৰিছিল, সেই বিষয়ে অকণমান জনাওকচোন বিন খেতিৰ বিষয়ে। বিন বৰ্তমান মোৰ 2 বিঘা মাটিত আছে। হয়। বিন এতিয়া আমাৰ লাষ্ট চিঙা দি আছোঁ। হয়। এতিয়া বৰ্তমান 30 টকা কেজিকৈ আমি বিন বেচি আছোঁ। হয়। কোন জাতৰ আপুনি কৰিছিল বিন খেতি? এইটো সংগীতা আছিলে, সঞ্জিতা। হয়। সঞ্জিতা প্ৰডাকশ্যনৰ কৰি আছোঁ। সি 1 নম্বৰ হয়। হয়। হাইব্ৰিডৰ। প্ৰডাকশ্যনটো ভাল। উৎপাদন ভাল, নহয় জানো? উৎপাদন ভাল। আৰু প্ৰেছিডেণ্ট এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনাৰ কষ্ট আৰু সাধনাৰ বলত খুব এটা সেউজীয়া পৰিৱেশ আপুনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই পৰিৱেশৰ বাবে হয়তো বহু লোক আপোনাৰ এই খেতিডৰাত আহে, সেই বিষয়ে অকণমান জনাওকচোন। তেওঁলোকৰ কি অভিজ্ঞতা? মোৰ বাৰীলৈ আমাৰ SGC বাইদেউ আহিছিলে। হয়। SGC বাইদেৱে কৈ গৈছে যে বিহাৰৰ পিছত এখন মই ছেকেণ্ড বাৰী দেখিছোঁ। খুবেই সুন্দৰ। বিলাহী, জলকীয়া, বেঙেনা, ফুলকবি, বন্ধাকবি, ওলকবি বাইদেৱে লৈও গৈছে। হয় হয়। চব ভেৰাইটিজ, খুতুৰা, হয়, জিলমিল, পালেং, লফা, হয়, এইবিলাক সকলো ধৰণৰ শাক লৈ গৈছে আৰু মোক প্ৰশংসা কৰি থৈ গৈছে। হয় হয়। আপুনি আচলতে আপোনাৰ খেতিডৰাক জৈৱিক খেতিৰ জৰিয়তে আপুনি আগবঢ়াই লৈ গৈছে বুলি ক'ব লাগিব, নহয় জানো? হয় হয়। আমাৰ বিভিন্ন কৃষকে উৎপাদন অধিক লাভ কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতিডৰা যাতে সোনকালে উৎপাদন লাভ কৰিব পাৰে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এই ক্ষেত্ৰত আপুনি কি ভাবে, এজন খেতিয়ক হিচাপে আমি কেনেধৰণে আচলতে কৃষি ক্ষেত্ৰখনক আগবঢ়াই লৈ যোৱাটো উচিত বুলি আপুনি ভাবে? ইয়াত ৰাসায়নিক সাৰটো যদি দি আমি খেতি কৰোঁ, তেতিয়াহ'লে গছৰ লাইফটো কমি যায় আৰু শ্বৰ্ট টাইম মানে বস্তুটো পোৱা যায়। হয় হয়। কমটি সময়ৰ কাৰণে পোৱা যায়, প্ৰডাকশ্যন দিয়ে কিন্তু জৈৱিক সাৰ যদি আমি দিওঁ তেতিয়াহ'লে জৈৱিক সাৰত গছটো বহুত দিন থাকে, বাচি থাকে আৰু তাৰ পৰা সুন্দৰ ফল পাবলৈ আমি সক্ষম হওঁ। নিশ্চয় নিশ্চয়, খুব সুন্দৰ কথা অৱগত কৰিছে। আৰু আমি জানিব পৰা মতে আপুনি গোমধানৰ খেতিৰ বাবে আপুনি প্ৰস্তুত কৰিছে, সেই বিষয়ে অকণমান জনাওকচোন। মই আগতে মানে ধান খেতি কৰিছিলোঁ। হয়। ধান ৰঞ্জিত F1টো আছিলে। হয়। ধান কটাৰ পিছত মই মাটিডৰা চহাই লৈ এতিয়া গোমধান দিছোঁ। মোৰ বৰ্তমান 12-13 বিঘা মাটিত মোৰ গোমধান আছে। হয়। গোমধানৰ পৰা বহুত লাভ হয়। হয়। গোমধানৰ পৰা পইচাটো পোৱা হয়েই। নিশ্চয়। তাৰোপৰি আমি তাৰ যিটো ৱেষ্ট, হয়, সেইবিলাক মানে মাটিত মিলি গ'লে আমি জৈৱিক সাৰটো পাই যাওঁ। নিশ্চয় নিশ্চয়। ৰাসায়নিক সাৰ নিদিয়াকৈ বা জৈৱিক সাৰ নিদিয়াকৈ আমি ফল পাবলৈ সক্ষম হওঁ। হয়। কেতিয়াকৈ আপুনি উৎপাদনবিলাক লাভ কৰিবলৈ সক্ষম হ'ম বুলি ভাবে? এপ্ৰিলত আমি গোমধানটো পাই যাম। হয়। এপ্ৰিল বহাগ মাহৰ আগে আগে। হয়। আমি বেছি ঘৰৰ পৰাও বিকি যায়। নিশ্চয়। আৰু বজাৰলৈও আমি লৈ যাওঁ যিখিনি থাকে। হয়। 5 টকা পিচকৈ আমাৰ গৈ থাকে বাৰীত। হয়। বজাৰতো 5 টকা 7 টকা এনেকুৱাই দিওঁ। হয়। আৰু এই গোমধান খেতি আপুনি আৰম্ভ যেতিয়া কৰিছে, আপোনাৰ মাটিডৰা কেনেধৰণে প্ৰস্তুত কৰিছে যাতে আমাৰ গোমধান খেতিডৰা ভাল হয়, এই ক্ষেত্ৰত আপুনি কোনখিনি কথাত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে? মাটিটো চহাই পেলাই কেইদিনমান ৰাখিব লাগে। হয় হয়। যিবোৰ বন আছে গজিবলৈ দিব লাগে। মাটিটো মৰিলে গুটিটো একে সমান চামত গজি আহিব। হয়। আৰু যদি পাৰে আগতীয়াকৈ কৰিলে মানে পানী দি মাটিটো এবাৰ বুৰাই, হয়, আকৌ চাহ কৰি তাৰপিছত গুটিটো দিলে সেইটো সোনকালে উঠি যায় আৰু নষ্ট নহয়। হয়। যিহেতু আপুনি 13 বিঘা মাটিত খেতি কৰিছে, নহয় জানিব? হয় হয়। 13 বিঘা মাটিৰ পৰা আপুনি কিমান কুইণ্টেল গোমধান আপুনি লাভ কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছে, আশা কৰিছে আপুনি?
এইটো আমি কুইণ্টেল হিচাপত আমি বিক্ৰী কৰা নহয়, এইটো পিচ হিচাপত বিক্ৰী কৰোঁ। বিক্ৰী কৰে নহয় জানো? প্ৰতি বিঘাত 15,000 পৰা 20,000 টকা পৰ্যন্ত আমাৰ লাভ হয় প্ৰতি বিঘাত। খুব এটি সুন্দৰ খেতি বুলি ক'ব লাগিব নহয় জানো? হয়। গোমধান খেতিৰ জৰিয়তে আমাৰ কৃষকসকল স্বাৱলম্বী হ'ব পাৰিব বুলি আপুনি আশা কৰেনে? এই গোমধান খেতিটো আমি যদি তাক শুকুৱাই গুটি উলিওৱা হয়, গৰু ছাগলী ইত্যাদিৰ কাৰণে দানা প্ৰস্তুত কৰিব পাৰোঁ। হয়। তাৰোপৰি এইবিলাক আমাৰ কেঁচাকৈও আমি খাই ৰাইজে, কেঁচাকৈও আমি বিক্ৰী কৰিব পাৰোঁ। গোমধান এটা পুষ্টিকৰ খাদ্য হয়, সেইটো কাৰণে আমি তাত গুৰুত্ব প্ৰদান কৰিব লাগে। ৰূপেশ্বৰ কলিতাই একেডৰা মাটিতে বছৰটোৰ বিভিন্ন সময়ত কৰা খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে পোহপাল দিছে আন কেইবাটিও পৰিয়ালকো। কৃষক ৰূপেশ্বৰ কলিতাৰ মতে খেতি মাটিত অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে কৃষিভূমি নষ্ট হয়, যাৰ ফলত কৃষিভূমিৰ উৎপাদন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পায়। সেয়েহে তেওঁ গোবৰ সাৰ ব্যৱহাৰেৰে জৈৱিক পদ্ধতিৰে খেতি কৰাতহে প্ৰাধান্য দি আহিছে। কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখা উদ্যোগী কৃষকজনে বৰ্তমান সময়ত তেখেতে জীৱনটোক সুন্দৰভাৱে আগুৱাই নিবলৈ সক্ষম হৈছে বুলি আমাক জানিবলৈ দিয়ে। আমি বৰ্তমান আপোনাৰ ভেন্দি খেতিডৰাৰ মাজত উপস্থিত হৈছোঁ। আপুনি কিমান পৰিমাণৰ মাটিত খেতি কৰিছে ভেন্দি এইবাৰ জনাওকচোন। মই এইবাৰ 2.5 বিঘা মাটিত মোৰ এতিয়া গুটি ভেন্দি ফুলিবলৈ লৈছে। ইয়াত মই মটৰ দিছিলোঁ। মটৰ খেতি মই 60 টকাৰ পৰা 10 টকালৈকে বিক্ৰী কৰা হ'ল। তাৰ মটৰৰ মাজত মই ভেন্দি খেতিটো কৰিছিলোঁ। মটৰখিনি যিখিনি ৱেষ্ট আছিলে সেইখিনি আঁতৰাই এতিয়া মই ভেন্দিখিনি উলিয়াই দিছোঁ। হয়, এইবাৰ কিমান পৰিমাণৰ মাটিত আপুনি কৰিলে? এতিয়া 3 বিঘা মাটিত মোৰ ভেন্দি আছে। 3 বিঘা মাটিত আপুনি ভেন্দি লগাইছে। ভেন্দি খেতিৰ দ্বাৰা আপুনি কেনেধৰণে কি আৰম্ভ কৰিছিল, মাটিডোখৰ কেনেদৰে চহ কৰিছিল যাতে উৎপাদন ভাল হয়, সেই বিষয়ে অকণমান জনাওকচোন। মই মটৰৰ কাৰণে চহাইছিলোঁ। মটৰৰ কাৰণে যিটো আমি সাৰ গোবৰ দিওঁ, সেই সাৰ গোবৰতে আমি মটৰৰ মাজে মাজে খল মাৰি আমি ভেন্দিটো দিছিলোঁ। মটৰৰ চাহ পাই ভেন্দিটো উঠি গ'ল। নহ'লে মানে আগতীয়াকৈ ভেন্দি তোলাবলৈ দিগদাৰ হয়। সেইটো কাৰণে মই ভেন্দিটো দিয়া হৈছিল। এতিয়া ভেন্দিটো মটৰৰ ৱেষ্টটো আঁতৰাই দিয়া হ'ল। এতিয়া ভেন্দিটো ওলাই পৰিলে। এতিয়া পানী আৰু সাৰ গোবৰ দি দিলে এইখিনি ভেন্দি আমি ছিঙিব পাৰিম এতিয়া বৰ্তমান। আপুনি কিমান দিনৰ পিছত আৰু ফচল লাভ কৰিবলৈ সক্ষম হ'ব বুলি আপুনি আশা কৰিছে? আৰু 10 দিনৰ পিছত মই ফচল লাভ কৰিব পাৰিম। আৰু বিগত বছৰ কেইটাত আপুনি কিমান পৰিমাণে কৰিছিল খেতি আৰু আপুনি বজাৰখন কেনেধৰণৰ পাইছিল, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান জনাওকচোন। বিগত বছৰত ভেন্দি খেতিটো দিনে ছিঙিব লাগে, প্ৰডাকশ্যন ভাল। সেইটো কাৰণে দামটো আমি 20 টকাৰ পৰা 40 টকালৈকে আমি পাওঁ। ভেন্দি খেতিটো সেইটো তাত মানে বহুত পইচা পোৱা যায় ভেন্দিত। আমাৰ কৃষকসকলে ভেন্দি খেতিৰ জৰিয়তে ভাল উৎপাদন লাভ কৰিবলৈ হ'লে তেওঁলোকে কেতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব, সেই বিষয়ে অকণমান জনাওকচোন। এইটো আঘোণ মাহতে আমি গুটি দিয়া হৈছিল। আঘোণ মাহত আমি মটৰৰ মাজে মাজে আমি দি দিছিলোঁ। এতিয়া মানে আগতীয়া হ'ব এইটো। এতিয়া বৰ্তমান বজাৰত 120 টকা চলি আছে। আমি ধৰক 100 টকামানকৈ পাম বুলি ভাবিছোঁ। আৰু আমি জানিব পৰা মতে আপুনি লাই খেতিও কৰিছিল নহয় জানো? সেই বিষয়ে অকণমান জনাওকচোন। লাই খেতি মোৰ 2 বিঘা আছিলে। 2 বিঘাত পাৰ বিঘাত আমি 40,000 মান টকাকৈ আমাৰ ইনকাম হৈছে। খুবেই সুন্দৰ। জাতটো ভাল আছিল, উন্নত জাত। তাৰোপৰি মোৰ নেমু বাৰী আছিলে 2 বিঘা। বানপানীয়ে মোৰ আধা বিঘামান মাৰি দিলে। এতিয়া মোৰ 1.5 বিঘামান আছে। নেমু আমি 5 টকাকৈ এতিয়া বিক্ৰী কৰিয়ে আছোঁ বৰ্তমান। আৰু নেমু খেতিটো এটা ভাল খেতি। ইয়াৰ পৰা মানে গোটেই বছৰৰ খৰচটো আমাৰ ওলাই থাকে। আপুনি কিমান পৰিমাণৰ উৎপাদন লাভ কৰিবলৈ আপুনি আশা কৰিছে নেমু খেতিৰ জৰিয়তে? এজোপা নেমুত 1000 টকাকৈ ইনকাম হয় প্ৰতি বছৰি। তাৰ সাৰ গোবৰ দিব লাগে, পানী দিব লাগে আৰু মালচিং কৰি দিব লাগে। আমি ধান খেৰে মালচিং কৰি দিছোঁ নেমু গুৰিটো। মালচিং কৰাৰ পিছত আমি পানী দি দিওঁ। সেই মালচিং কৰাৰ পিছত সেই ধানৰ যিটো খেৰটোত পানী ৰৈ যায় আৰু প্ৰডাকশ্যনটো ভাল হয়। নেমু খেতিৰ জৰিয়তে আপুনি এইবাৰ বজাৰখন কেনেধৰণৰ পাম বুলি আশা কৰিছে? নেমু অন্য বছৰতকৈ এইবাৰ দামটো বেছি পাম বুলি ভাবি আছোঁ। এতিয়া 5 টকাকৈ দি আছোঁ আৰু কেইদিনমানৰ পিছত হয়তো 10 টকাকৈ আমি পাবলৈ সক্ষম হ'ম। আৰু আমি দেখা পাইছোঁ আপোনাৰ
যিসকল ইয়াত মানুহ জড়িত হৈ আছে তেওঁলোকে কেৰেলা খেতিত ধৰক খুব সুন্দৰকৈ লাগি আছে আপোনাৰ কেৰেলা খেতিডৰাৰ বিষয়ে অকণমান জনাওকচোন কেৰেলা খেতি বৰ্তমান মই এতিয়া বেছি আছোঁ হয় কেৰেলা আধা বিঘামান আছে হয় কেৰেলা 60 টকাকৈ এতিয়া বৰ্তমান বেছি থকা হৈছে হয় কেৰেলা খেতিটো এটা ভাল খেতি ইয়াক পোকৰ কাৰণে আমি ৰগৰ স্প্ৰে কৰোঁ হয় তেতিয়া মানে পোকটো নাহে হয় তাৰ পৰা প্ৰডাকশ্যনটো ভাল হয় হয় আজিৰ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ পৰা আপোনাৰ খেতিডৰাৰ বিষয়ে প্ৰায় 50 বিঘা মাটিত আপুনি কেনেদৰে খেতি কৰিছে বিগত 30টা বছৰ আপুনি খেতিডৰাত জড়িত হৈ আছে বিভিন্ন ধৰণৰ অভিজ্ঞতা আপোনাৰ পৰা জানিবলৈ সক্ষম হ'লো আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অকণমান জনাওকচোন আপুনি কেনেকৈ খেতি জড়িত হৈ পৰিল সেইখিনিও আমি জানিব বিচাৰিছোঁ হয় আমাৰ দেউতাই খেতি কৰিছিলে হয় খেতি কৰাৰ পিছত মই কলেজ 97ত এৰিলোঁ হয় তাৰ আগৰ পৰাই মই খেতি কৰি থাকোঁ হয় খেতিৰ প্ৰতি মোৰ ধাউতি হ'ল হয় সেইটো কাৰণে মই খেতি কৰিয়ে স্বাৱলম্বী হ'ম বুলি ভাবিলোঁ আৰু আনকো মই স্বাৱলম্বীৰ পথ দেখুৱাবলৈ সক্ষম হৈছোঁ হয় হয় পিতৃয়ে দেখুওৱা পথেৰে আগবাঢ়ি আজি কৃষকগৰাকী স্বাৱলম্বী হৈছে দিনৰ দিনটো সম্পূৰ্ণ ব্যস্ত কৃষি কাৰ্যত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰে কৰিছে উপাৰ্জন কৃষিকাৰ্য কৰিয়েই উচ্চ শিক্ষিত কৰিছে নিজ সন্তানক ৰূপেশ্বৰ কলিতাৰ কৃষিপামত আছে তামোল নাৰিকল কলগছৰ লগতে বহুতো মূল্যৱান গছ এনেদৰেই সেউজী ধৰণীত সেউজী শস্যৰে ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ বুঢ়ীদিহিং নৰীদাঁতিত কৃষি বিপ্লৱৰ সূচনা কৰি এক নিদৰ্শন দাঙি ধৰিছে আদৰ্শ কৃষক ৰূপেশ্বৰ কলিতাই আপুনি যিহেতু বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰি আহিছে আৰু ভৱিষ্যতৰ সময়ছোৱাত আপোনাৰ এই খেতিডৰা কেনেধৰণে আগবঢ়াই লৈ গ'লে ভাল হ'ব বা আপোনাৰ আশা কি আছে এই খেতিডৰাক লৈ পৰিকল্পনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ মই জৈৱিক সাৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে মই খেতিটো কৰিবলৈ বিচাৰি আছোঁ হয় ইয়াৰ বজাৰখন আমি নাই পোৱা হয় বজাৰ যিটো ৰাসায়নিক সাৰ দিলে হয় সোনকালে প্ৰডাকশ্যন হয় আৰু সেই বস্তুটো দেখিবলৈ বেছি সেউজীয়া হয় নিশ্চয় মানুহে ক্ৰেতাবিলাকে মানে সেই বস্তুটোকে কিনিবলৈ বিচাৰে হয় হয় আমি জৈৱিক সাৰত যিটো কৰোঁ সেয়াৰ ৰংটো মানে সিমান হেৰি নহয় হয় ধৰ সেউজীয়া নহয় হয় আৰু বিভিন্ন কেমিকেল দি সিহঁতি সেউজীয়া কৰি আৰু একেদিনৰ একদম ধুনীয়া কৰি আনে সেইটো বিক্ৰী যায় বেছি আমাৰ জৈৱিক সাৰত কৰিলে মানে সেইটো কম বিক্ৰী হয় আমি বহুত কাষ্টমাৰক তেনেকৈ কওঁ সেই কথাটো কাষ্টমাৰবিলাকে সেইকাৰণে আমাৰ ওচৰলৈ আহে এতিয়া নিবলৈ আৰু তাৰোপৰি মোৰ 20 জন মানুহ এতিয়া কৰ্মচাৰীয়ে কাম কৰি আছে বিভিন্ন ধৰণৰ কাম কৰি আছে বিন ছিঙি আছে কবি কাটি আছে হেন্দালি দি আছে কেৰেলা বাৰী এবাৰ ধুমুহাই ভাঙি দিলে মোৰ লাগি আছিলে সেইখিনি এতিয়া ৰিপেয়াৰিং কৰাই আছোঁ মই বৰ্তমান আমি খেতিডৰাৰ বিষয়ে আপুনি জানিব পাৰিছোঁ ইয়াৰ সমান্তৰালকৈ আপুনি পশুপালনৰ সৈতে জড়িত নেকি মই ছাগলী এতিয়া বৰ্তমান 30টামান আছে ছাগলীৰ কাৰণে মই বাউণ্ডৰীত ভৰাই আছোঁ ছাগলী বছৰি মোৰ 1,20,000লৈকে বিক্ৰী কৰা হয় সঁচাকৈ ভাল লাগিল আজি অনুষ্ঠানৰ জৰিয়তে আপোনাৰ সৈতে কথা পাতি আপোনাৰ বিভিন্ন ধৰণৰ অনুভৱ জানি আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা এনেদৰে আগবাঢ়ি যাওক আমি তাকেই কামনা কৰিছোঁ আৰু আমাৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকৰ বাবে আপুনি এজন আদৰ্শ হওক আমি তাকো কামনা কৰিছোঁ শেষত আমাৰ যিসকল কৃষক বন্ধুৱে আজি অনুষ্ঠানটো চাই আছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব বিচাৰিব কৃষি কৰি যে মানুহ আত্মনিৰ্ভৰশীল হৈ এজন চাকৰিয়ালতকৈ সুখত খাব পাৰি ঘৰতে থাকি সেইটো মই নিদৰ্শন দেখুৱাব বিচাৰিছোঁ আৰু তেনেদৰে মই 2-3 জেগাত মই খোৱাঙত হওক খোৱাং বাগান চাৰিআলিতো হওক তেনেকৈ মই মাটি লৈ ঘৰ বনাবলৈ মই সক্ষম হৈছোঁ আৰু অন্যও যাতে খেতি কৰি আমাৰ দৰে নিজক চলাব পাৰে বা অসমৰ যিটো আমাৰ উৎপাদন ধানৰ পৰা আদি কৰি ধান মাহ সৰিয়হ প্ৰতিজন মানে অসমীয়া আগবাঢ়ি আহক আৰু অসমৰ মাটিত সকলো খেতিয়ে হয় সেইকাৰণে সকলো খেতিতে গুৰুত্ব দি নিজক এজন কৃষক হিচাপে চিনাকি দিবলৈ আগবাঢ়ি আহিব বুলি মোৰ অনুৰোধ থাকিল খুবেই সুন্দৰ আপুনি এনেদৰে আগবাঢ়ি যাওক আমি তাকে কামনা কৰিছোঁ পুনৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ